নৱেম্বৰৰ পৰা আৰম্ভ হ'ব কাৰিকৰী আৰু বিদ্যালয় মহাবিদ্যালয়সমূহৰ পাঠদান। ষষ্ঠ শ্ৰেণীৰ পৰা কলেজলৈকে আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া। কিন্তু প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান। এটা শ্ৰেণীত সৰ্বোচ্চ 20ৰ পৰা 25 জন শিক্ষাৰ্থী থাকিব পাৰিব। তৃতীয় ষান্মাসিকৰ পাঠদান চলিব মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে। প্ৰথম ষান্মাসিকৰ পাঠদান চলিব সোমবাৰ আৰু বৃহস্পতিবাৰে। পঞ্চম ষান্মাসিকৰ পাঠদান চলিব মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে। 1 ডিচেম্বৰৰ পৰা খুলিব মহাবিদ্যালয়ৰ ছাত্ৰাবাসসমূহ। 8:30 পৰা 12:30 প্ৰথম পৰ্যায়ৰ পাঠদান চলিব। 1:30 পৰা 4:30লৈকে দ্বিতীয় পৰ্যায়ৰ পাঠদান চলিব। অষ্টম, দশম, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ'ব। কিন্তু এই বৰ্ষত আনসমূহৰ বাৰ্ষিক পৰীক্ষা নহয়। শ্ৰেণীকোঠাৰ সৰু হ'লে অডিটৰিয়ামত পাঠদান কৰাৰ নিৰ্দেশনা দিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠোৱাটো অভিভাৱকৰ সিদ্ধান্ত বুলিও মন্তব্য কৰিছে। উল্লেখনীয়ভাৱে যিহেতু প্ৰায় 8 মাহ ধৰি কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সমগ্ৰ বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ হৈ আছে আৰু সেই সময়তে জনতা ভৱনত সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ স্কুলসমূহ নিজৰ শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰিব। So all government engineering college or polytechnic are allowed to reopen with face-to-face class from 2nd November. এখেতসকলৰ ক্ষেত্ৰত হোষ্টেল immediately খোলা নাযাব। So at least first 1 month হোষ্টেল বন্ধ থাকিব আৰু প্ৰয়োজন হলে ছাত্ৰ আবাস খোলাৰ ক্ষেত্ৰত আমি 1 ডিচেম্বৰত সিদ্ধান্ত ল'ম। কিন্তু বৰ্তমান পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ 2 তাৰিখে খুলিব, কিন্তু হোষ্টেলবিলাক বন্ধ থাকিব। ক্লাছ কোনোবাই যদি ফেচ টু ফেচ ক্লাছ কৰিব পৰা অৱস্থাত নাথাকে, পলিটেকনিক আৰু ইঞ্জিনিয়াৰিঙত হাইব্ৰিড ক্লাছ হ'ব। অৰ্থাৎ ফেচ টু ফেচ ক্লাছো চলি থাকিব আৰু অনলাইন ক্লাছো চলি থাকিব। কোনোবাই হোষ্টেলৰ কাৰণে আন কিবা অসুবিধাৰ কাৰণে যদি কলেজত আহিব পৰা অৱস্থাত নাথাকে, তেওঁলোকৰ কাৰণে অনলাইন ক্লাছ খোলা থাকিব। So it will be a blend of both online as well as offline, কিন্তু face to face class 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। দ্বিতীয়তে আৰম্ভ হ'ল যে আমাৰ আণ্ডাৰ গ্ৰেজুৱেট ক্লাছেছ, যিটো আমি কলেজত কৰিব যাম। ইয়াত আমাৰ সিদ্ধান্তটো হ'ল যে 2nd নৱেম্বৰ 2020ৰ পৰা অসমৰ সকলো মহাবিদ্যালয়ত স্বাভাৱিক শ্ৰেণী আৰম্ভ হ'ব। পাৰ ছেকশ্যনত আমি কলেজৰ অধ্যক্ষসকলক কৈছোঁ যে কোভিড প্ৰটোকল মানি কোনো ছেকশ্যনতে 20ৰ পৰা 25 জনৰ ওপৰত ল'ৰা ছোৱালীক পঢ়ুৱাব নালাগে। এনেকুৱা কিছুমান শ্ৰেণী থাকে, পলিটিকেল চায়েন্স, অসমীয়া, য'ত 200-300লৈকে ষ্টুডেণ্ট থাকে। এইবিলাকৰ ক্ষেত্ৰত আমি তেওঁলোকক কৈছোঁ যে সৰু সৰু ছেকশ্যন আপোনালোকে কৰি ল'ব, কিন্তু এটা ক্লাছত যিকোনো কাৰণতে more than 25 ষ্টুডেণ্ট হ'ব নালাগে। যদি হল হয় যে নহয় আমি ৰুমত নপঢ়াওঁ, হলত পঢ়াওঁ, ক্লাছটোৰ চাইজত যিহেতু আমি 20-25 কৈছোঁ, হলৰ চাইজত সমানুপাতিকভাৱে আমি ষ্টুডেণ্ট বঢ়াব পাৰোঁ। সে ইট ইজ এ লাৰ্জ হল। তাতে আমি ঠিক কৰিছোঁ যে পলিটিকেল চায়েন্সত আমাৰ ষ্টুডেণ্ট বহুত, গতিকে আমি অডিটৰিয়ামত ক্লাছ কৰিম। ইন দ্যাট কেছ proportionately number of the students can be increased, but standard classroom
the maximum students should be 20 to 25 তাৰ ওপৰত নহয় UG ফাৰ্স্ট সেমিস্টার আন্ডার গ্ৰেজুয়েট ফার্স্ট সেমিস্টার সপ্তাহত দুদিন হ'ব মানডে এন্ড থার্সডে ফার্স্ট সেমিস্টার UG হ'ব সোমবাৰ আৰু বৃহস্পতিবাৰ যেটো UG থার্ড সেমিস্টার তেওঁলোক হ'ব মঙ্গল বুধ আৰু শুক্ৰবাৰ UG থার্ড সেমিস্টার মঙ্গল বুধ আৰু শুক্ৰ আৰু যেটো ফিফথ সেমিস্টার তেওঁলোকে ক্লাস কৰিব মঙ্গল বুধ শুক্ৰ শনি মঙ্গল বুধ শুক্ৰ শনি তাৰ মানে first semester will have 2 days second semester will have 3 days and fifth semester will have 4 days of education so obviously দুটামান দিনত third and fifth semester দুইটা আহা কাৰণে basically Tuesday Wednesday and Friday there will be তাত অলপ ভিৰ বেছি হ'ব সেইখিনি সময়ত আমি কলেজ কৰ্তৃপক্ষক ম্যাক্সিমাম ক্লাছৰুম ব্যৱহাৰ কৰিব অনুৰোধ কৰিছো আৰু শিফট কৰি যে আগবেলা যদি 5th ইয়াৰক আমি ক্লাছ কৰিছো সেকেন্ড ইয়াৰত থাৰ্ড ইয়াৰত আমি পিছবেলা ক্লাছ কৰিব লাগে so that 25 norms to কোনো কাৰণতে ভঙা নাযায় First semester will be Monday and Tuesday. Monday and Thursday, sorry. First semester Monday, Thursday. Second semester class 9 বৰ্তমান. Third semester Tuesday, Wednesday, Friday. আৰু fifth semester Tuesday, Wednesday, Friday, Saturday. হোস্টেল বন্ধ থাকিব সেইকাৰণে কোনোবা ষ্টুডেন্টে হেন্ডিক বা কটন বা বি বৰুৱা কলেজত পঢ়া ষ্টুডেন্ট লখিমপুৰৰ পৰা যদি নাহি লখিমপুৰৰ কলেজখনতো টেম্পৰাৰী এনৰোল কৰি ল'ব খোজে তাৰ নিৰ্দেশ আমি ৰাজ্য চৰকাৰে দিছো যে they may not come to Guwahati they may not come to Dibrugarh but they can enroll themselves as a temporary student in their native places এমাহৰ কাৰণে 1 ডিসেম্বৰৰ পৰা আমি হোস্টেল খুলি দিয়াৰ সিদ্ধান্ত লৈছো but not in the 1st November from the 1st December ইয়াৰ পিছত আহিলে স্কুল পঞ্চম মান শ্ৰেণীলৈকে স্কুল বন্ধ থাকিব up to class 5th আৰু আমি অসমৰ প্ৰাইভেট স্কুলবিলাককো আমি মানা কৰিছো যে পঞ্চম মান শ্ৰেণীলৈকে কোনেও যাতে স্কুল আৰম্ভ নকৰে up to class 5th অৱশ্যে মিড ডে মিল আনিবৰ কাৰণে গাঁৱত পঢ়া স্কুলৰ ষ্টুডেন্ট সকল স্কুলত যাব পাৰিব আৰু স্কুলত যাওঁতে শিক্ষকসকলে দুই এটা পৰামৰ্শ দিয়া তেওঁলোকৰ লগত কিবা প্ৰশ্ন যদি চাব দিছিল উলাই আনা বা একাডেমিক ডিসকাশন কৰা এই পাৰ্টটো এলপি স্কুলত খোলা থাকিব গতিকে মিড ডে মিল বিলাবৰ কাৰণে নিৰ্দিষ্ট কৰা দিনত ষ্টুডেন্ট আহিব আৰু শিক্ষকৰ লগত ইনফৰ্মেল একাডেমিক এক্সচেঞ্জ কৰিব কিন্তু ক্লাছ নহয়
So 1 to 6 will remain suspended. 1 to 5. 6 পৰা ক্লাছ আৰম্ভ হ'ব। আৰু আমি যেতিয়া 6 পৰা ক্লাছ আৰম্ভ কৰিম, সদায় আমাৰ দুটা বেটছ হ'ব। All school will be open at morning 8:30. চাৰে 8টাৰ পৰা চাৰে 12টালৈকে এটা ক্লাছক পঢ়োৱা হ'ব। আৰু 1:30টাৰ পৰা চাৰে 4টালৈকে এটা ক্লাছক পঢ়োৱা হ'ব। চাৰে 8টাৰ পৰা চাৰে 12 নাই, চাৰে 8টাৰ পৰা চাৰে 12 এটা ক্লাছ হ'ব। কিন্তু কোনোবা স্কুলত যেহেতু লাঞ্চ ব্ৰেক আদিৰ কথা থাকে, কোনোবাই যদি আপ টু 11:30 তিনি ঘণ্টা কৰিব খোজে, আমাৰ আপত্তি নাই। কিন্তু আমি ভাবিছোঁ যে কেইটামান ক্লাছ 4 ঘণ্টা হওক, কেইটামান 3 ঘণ্টা হওক। চ' one session will be 8:30 to 12:30. Next session will be 1:30 to 4:30. ৰাতিপুৱা 4 ঘণ্টা, গধূলি 3 ঘণ্টা। প্ৰথম 15 দিন অৰিয়েণ্টেশ্যন হ'ব। তাৰ পিছত ক্লাছ নিয়মীয়াকৈ আৰম্ভ হ'ব। প্ৰত্যেক দিনা ৰাতিপুৱা 50% ক্লাছক মাতা হ'ব, গধূলি 50% ক্লাছক মতা হ'ব। 6, 7 যদি ৰাতিপুৱা মাতিছোঁ, 8, 9 আমি পিছবেলা মাতিম। বা 3টা ক্লাছ ক'ৰবাত যদি 6ৰ পৰা 10লৈকে আছে, 6, 7, 8 আমি ৰাতিপুৱা মাতিছোঁ, 8, 9, 10 আমি গধূলি মাতিছোঁ। এই ধৰণে আমি স্কুলত কনজেশ্যনটো এৰাই চলাৰ বাবে চেষ্টা কৰিম। SCRTয়ে ৰিডিউচ চিলেবাছ নটিফাই কৰিব, য'ত চিলেবাছ কম থাকিব। আৰু আমি এইবাৰ 3টা শ্ৰেণীৰহে পৰীক্ষা পাতিম, 8, 10 আৰু 12। বাকীখিনি বোৰ্ডৰ এক্সাম নহ'ব, স্কুলত লোকেল এক্সাম ল'ব পাৰিব। বাট 8ৰ এটা প্ৰপাৰ এক্সাম হ'ব, 10ৰ এটা এক্সাম হ'ব, 12ৰ এটা এক্সাম হ'ব। 12ৰটো বোৰ্ডে ল'ব, 10ৰটো বোৰ্ডে ল'ব, 8ৰটো স্কুলতে ল'ব। বাকী ক্লাছত এইবাৰ আমি আৰু পৰীক্ষা নলওঁ। তাৰমানে they will be promoted. A student of 9 will be promoted to class 10. Student of 7 will be promoted to 8. But 8 to 9ত নহ'ব, there will be exam on 8. So 8, 10 আৰু 12ত এক্সাম হ'ব, বাকীত এক্সাম নহয়। কিন্তু চিলেবাছ ৰিডিউচ থাকিব। অফক'ৰ্ছ বৰ্তমান আমি মিড ডে মিলত ড্ৰাই ৰেচন দি আছোঁ, গ্ৰেজুৱেলি আমি কুক মিললৈকে কনভাৰ্ট কৰিম। হেডমাষ্টাৰসকলে খুব লাহে লাহে এইটো কুক মিললৈকে কনভাৰ্ট কৰিব। এতিয়া আমি ড্ৰাই দি আছোঁ, কাৰণ খাবৰ কাৰণে একেলগে বহিব লাগে। পৰিৱেশ আৰু পৰিস্থিতি চাই ড্ৰাই ৰেচনটো কুক ৰেচনলৈকে তেওঁলোকে কনভাৰ্ট কৰিব। 1 to 5ৰ ওপৰত আমি ডিচেম্বৰত সিদ্ধান্ত ল'ম। আৰু ৰেচিডেঞ্চিয়েল স্কুলসমূহৰ ক্ষেত্ৰতো আমি ডিচেম্বৰ মাহত সিদ্ধান্ত ল'ম। এটা কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ, কোনোবা অভিভাৱকে যদি ষ্টুডেণ্টক শ্ৰেণীত নপঠাবলৈ সিদ্ধান্ত লয়, তেওঁলোকক আমি যিটো কয় যে ইমান এটেণ্ডেঞ্চ নহ'লে কলেজত পৰীক্ষা দিব নোৱাৰিব, এইবাৰ সেইটো কথা নাথাকে। যদি কোনোবা গাৰ্জেনে ভাবে যে মই ষ্টুডেণ্টক নপঠাওঁ, ঘৰতে মই তেওঁলোকক পঢ়ুৱাম, তেওঁলোকৰ এটেণ্ডেঞ্চত কোনো অসুবিধা নহয়।
So joining schools will be a voluntary exercise. এইটো এটা নিজৰ দেউতাক মাকে সিদ্ধান্ত ল'ব। Sanitization চলি থাকিব আৰু আমাৰ হেলথ অথৰিটিৰ লগত প্ৰত্যেকখন স্কুল সম্পৰ্কত থাকিব। Periodic testing of COVID-19 will be continued. গতিকে আমি বাকি ইন ডিটেইল যি প্ৰটোকল আছে ডিসি সকলক স্কুলক আমি জনাই দিম। এইখিনি ধাৰণাৰ ওপৰতে আমি 2 নৱেম্বৰৰ পৰা অসমৰ বিদ্যালয় মহাবিদ্যালয়সমূহত শ্ৰেণী আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আপ টু দা প্ৰাইভেট স্কুল, কোনোবা প্ৰাইভেট স্কুলে যদি অনলাইনত চলাই থাকিব খোজে, ফেচ টু ফেচ কৰিব নোখোজে, আমাৰ আপত্তি নাই। কিন্তু খুলিব খুজিলে তেওঁলোকে খুলিব পাৰে। সকলো কোভিড সেন্টাৰ আমি প্ৰাইভেট স্কুল আৰু স্কুলবিলাকৰ পৰা এতিয়া প্ৰত্যাহাৰ কৰা হৈছে। স্কুলৰ আমিতো নৰ্মেল বাছবিলাকত এটা 100% পেছেঞ্জাৰ দি দিয়া হৈছে। গতিকে কোনোবা প্ৰাইভেট স্কুলে যদি ক্লাছ খুলিব খোজে আমাৰ আপত্তি কৰিবলগীয়া নাই। তেওঁলোকে গাৰ্জেনৰ লগত মিটিং কৰি যে আমি বাছত 50% ষ্টুডেণ্ট আনিম নে 25% আনিম, তেওঁলোকে ষ্টেক হোল্ডাৰৰ লগত কথা পাতি সিদ্ধান্ত ল'ব। SCRT ৰিডিউচ চিলেবাছ আমি 15 দিনত নটিফাই কৰি দিম। 25টা লেভেলত এটা ষ্টেণ্ডাৰ্ড ক্লাছৰুমত 20ৰ পৰা 25 জন ষ্টুডেণ্টেৰে টিউশ্যন, কোচিং ক্লাছ, কোচিং চেণ্টাৰ সকলো খুলিব পাৰে। কিন্তু 20ৰ পৰা এটা ষ্টেণ্ডাৰ্ড যিটো ক্লাছৰুম, সেই ষ্টেণ্ডাৰ্ড ক্লাছৰুমটোত 20ৰ পৰা 25ৰ ওপৰত ষ্টুডেণ্ট হ'ব নালাগে। চেনিটাইজেশ্যন থাকিব লাগিব আৰু হেলথ অথৰিটিয়ে যদি টেষ্ট কৰিব খোজে COVID-19 তেওঁলোকে না ক'ব নোৱাৰিব, বাধ্যতামূলকভাৱে তেওঁলোকে চেম্পল দিব লাগিব।